চুবুৰী নাম্বাৰ 1 চুবুৰী নাম্বাৰ 1 ঐ এইখন তাত ৰেডি বঢ়িয়া নমস্কাৰ আহক হে আপুনি আহি ভালেই কৰিলে নমস্কাৰ ছাৰ নমস্কাৰ পিছে ঠিকে থাকে চলিছে তো এয়া ছাৰ আয়োজন বঢ়িয়া ছাৰ এইফালে অফিচ ৰুম এইফালে আৰু ছাৰ খোৱা বোৱাটো মানে লেট্ৰিন হৈ কাষতে দি দিছো ওপৰতে মানে কাষত দি দিছো ছাৰ ঠিকে আছে তেতিয়াহ'লে খৰচটো কমিব বুজিছা কমিব পিছে মোৰ থকাৰ ব্যৱস্থা ছাৰ আপোনাৰ কাৰণে গেষ্ট হাউচ বুক কৰি থৈছো নহয় হয় নেকি? এয়াই মোৰ ৰুম তাতে আপুনি থাকিব বঢ়িয়া অকণমান ৰেষ্টটো লৈ লওঁ হয় আহক বঢ়িয়া এইফালে ন? আহক ছাৰ, আহক। মোৰ সতীৰ্থবৃন্দ সকলোৱে এখেতক নমস্কাৰ জনোৱা নমস্কাৰ ছাৰ এখেত হ'ল আমাৰ শ্ৰদ্ধাৰ উস্তাদ বিখ্যাত পকেটমাৰ চেইনটনাথ সিদ্ধহস্ত প্ৰখ্যাত হাতলৰ স্বভাৱৰ একমাত্ৰ অসম বিখ্যাত হৰিহৰ দা হ'ব আমি ইয়াত পিকনিক খাবলৈ অহা নাই নিজৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিবলৈ আহিছো ইয়াতে যি শিকায় আমি নিষ্ঠাৰে সততাৰে আয়ত্ত কৰিব লাগিব আৰু এটা বিষয় আমি ভালদৰে আয়ত্ত কৰি ল'বলৈ আহিছো বিষয়টো কি বুজি পাইছাই আটাইতকৈ ডাঙৰ কথা হ'ল কোন মুহূৰ্তত পুলিচে ৰেড মাৰি আমাক ইয়াৰ পৰা উঠাই লৈ যায় তাৰতো কোনো নিশ্চয়তা নাই গতিকে আমি প্ৰতিটো মুহূৰ্ততেই সতৰ্ক হৈ থাকিব লাগিব আচ্ছা তোমাৰ নাম কি নমস্কাৰ মোৰ নাম যজ্ঞু ছাৰ হেইয়া নামটোতেই কিবা ধৰা পৰিম যেন লাগে এটা কাম কৰা নামটো চেঞ্জ কৰি লোৱা মধুসূদন ৰাখি দিয়া হ'ব দিয়ক ছাৰ বাৰু আমি যেতিয়া কাৰোবাৰ ডিঙিৰ চেইন টানো তেতিয়া আমাৰ হাতত ধৰে তেতিয়া আমি কি কৰিব লাগে ছাৰ আমি নাজানো আপুনি কওকচোন এইটো দেখিছা এইটো কি বটাল প্লাষ্টিকৰ বটাল এই মূৰ্খ বটলটো সকলোৱে দেখিছে কিন্তু বটলৰ ভিতৰত কি আছে সেইটো কওঁ ধৈৰ্য ধৰা সত্যবান ইহঁত নতুন হয় ইহঁতক ট্ৰেইনিং দিমহে এই বটলত মিঠাতেল আছে মিঠাতেল আমি হাতত সানি ল'ব লাগে ধুনীয়াকে চেৰেট যাতে ধৰা পৰিলেও পিছলি আহে হ'ব এতিয়া সকলোৱে ৱাৰ্ম আপ কৰিব লাগিব বুজা নাই মানে আমি জঁপিয়াব লাগিব বাপৰে এনেকুৱা কৰিব লাগে কোনে কথা কৈ আছে কোনে কথা কৈছে হা ট্ৰেইনিং পিৰিয়ডত কোনে কথা কৈছে কাণ তলীয়া খাবি হৰিহৰ দাই যি কৈছে তাকেই কৰি যা ঠিক আছে আমি এতিয়া ষ্টাৰ্ট কৰোঁ থিয় হোৱা আমি সকলোৱে উঠিব লাগে জঁপিওৱা সত্যবান তুমিও আৰম্ভ কৰা মই ছাৰ নালাগে নেকি আগতে দেখোন কিমান ওখ ৱাল পাৰ হৈ গলো কৰিব লাগিব এতিয়া আগৰ ৱালৰ চাইজ নাই নহয় ৱালবোৰ ওখ হ'ল আৰম্ভ কৰা এনেকে হাতটো লৈ কৰা ভালকে কৰা হৈছে বঢ়িয়া এই চুবুৰীটো যে কি হ'ব ধৰিছে নহয় কাৰো কাণ্ড জ্ঞান নাই সকলোৱে ঘৰৰ ভিতৰত সোমাই ৱৰ্ল্ড কাপ চাই আছে চকুৰ আগতে যে এইখন লগাই থৈছে মাত মাতিবলৈ কোনো নাই এইখন আৰু চুবুৰী নাম্বাৰ 1 নহয় কিবা খং উঠিব চুবুৰী নাম্বাৰ 2 কৰি দিম
এই পতংগীয়াৰ জ্বলন্ত সমস্যা চাওঁ এইবেলা পালে কামোৰটোৱে মোক তেনেকৈ কিয় মাৰিছে কেনেকৈ পতংগীয়া জ্বলন্ত সমস্যা বুলি তোৰ বিষয়ে পতংগীয়াই যেনেকৈ কৈ থাকে আমি তেনেকৈ নকৈ কি বুলি ক'মনো ভিনদেউ মোক খং কৰিব পাৰে মাৰিব পাৰে সেই বুলি আৰু আন মানুহৰ আগত মোৰ বদনাম নাগায় মই জানো কোনেনো কৈছে বদনাম গায় মুখেৰেহে কয় আৰু পতংগীয়াই গাব নাজানে আৰু গালেও বৰ বেয়া শুনি আপুনি ভিনদেউৰ বিষয়ে বেয়াকৈ কৈছে ৰ'ব মই এতিয়াই গৈ ভিনদেউক লগাই আছো নহয় এটা কথা নলগাবি তহঁত আচলতে ৰাজহাড় নোহোৱা মানুহ অস্তিত্বহীন মানুহ অ' বেয়া কি কথা ক'বলৈ আহিছে মোৰ আচাৰে এয়া তহঁতে আচলতে তত্ত্বগধুৰ কথা বুজি নাপাৱ সেইকাৰণে ৰাজহাড়ডাল দেখুৱাইছ চা এইফালে চা কি লাগি আছে এখন বেনাৰ হয় বেনাৰ যে মই জানো কি লিখা আছে সেয়া চা মই বুজি পাইছো আপোনাৰ মানে চকু পাৱাৰ গৈছে নহ'লে আপুনি দিনখন আৰু বড় হয় এই আখৰবোৰ মৰিব নোৱাৰি মোক পঢ়িবলৈ দিছে পেহা আপোনাক মই মাৰি গৈছো দেই মোৰ চকু ঠিকে আছে সত্যবানে যে এইবোৰ কাম কৰিছে তহঁতে এই চুবুৰীত থাকি দেখা মুখাই মাত মাতিব পৰা নাই কিয় নে তহঁতৰ তেজবোৰ পানী হ'ল মই এই চুবুৰী আলহীহে হয় আপোনালোকে স্থায়ী বাসিন্দা আপোনালোকে মাত মাতিব লাগে মই মাত দিব পাৰো কিন্তু সত্যবানে যদি পুতুক তোলে তালৈহে ভয় লাগে ঐ পতংগীয়াক দেখোন তই ক'ব পাৰ পতংগীয়াই কথাটোত গুৰুত্ব দিলে আজিয়েই বন্ধ হৈ যাব বুজি পাইছো দিয়ক আপোনাৰ মন কি বুজিছ আপুনি যে লোকৰ মূৰত কঁঠাল ভাঙি খোৱা মন মই গম পাই গৈছো দিয়ক অযথা ফুলবোৰ সৰি সৰি গৈ আছে কিবা এটা কৰিব নোৱাৰিনে ফুলবোৰ বজাৰলৈ লৈ গৈ ঔষধ বুলি বিক্ৰী কৰিম আৰু এইবোৰ খালে কঁকালৰ বিষ ভাল হয় বুলি ক'ম বঢ়িয়া বুদ্ধি মনত পৰিছে কিন্তু দেই কিলোমান বুটলিব পাৰিলে হৈয়ে যাব দিনটোৰ বেপাৰ সত্যবান সত্যবান গছৰ পৰা ফুলো কৰিব নিদিয়া হলি তাতে কি হ'ল কিয় তই মোৰ কথাটোত গুৰুত্ব নিদিয়া হলি হয়নে কোনটো কথা কিয় মই যে কৈছিলো কি কৈছিলো বুলি ক'ব আহিছে ভালদৰে নকয় কিয় কিয় তোক মই কোৱা নাছিলো তোৰ কৰ্মশালাৰ মোক প্ৰশিক্ষক হিচাপে মাত বুলি মই শিকাম নহয় খুচা মাত দিম ছাৰে মোৰ নামটো বদলাব দিছিলে নাই মধুসূদন বুলি কওঁ মধুসূদন হ'ব দে এই সেই বুঢ়াটোক লাগ পালি তাৰ গোষ্ঠী উজৰে পেলাম মই গুষ্টি উজৰাবি কেনকে হাইবা লাগব কিন্তু উজৰাটো হাতাং আচ্ছা কচোন এই ৰাস্তাত লগ পোৱা বুঢ়াটো না ঘৰৰ ভিতৰৰ পৰা গালি পাৰি চট মাৰি উৰাই দিয়া বুঢ়াটো কোনটোৰ ওপৰত একশ্যন ল'বি তই আগে ৰাস্তাত লগ পোৱাটোৰ ওপৰত ল'ব লাগিব বুজিছা না সি বেটাই আমাক ভুল এড্ৰেছ দেই হা এই মাইৰৰ সমান গালি খুৱাইছি সি কিবা কপাল ভাল তই মোৰ লগত আছলি বুলিহে মোৰ লগত থাকলি তোক বাছে আনিমে বুজছা তাকেইতো এই মোক মাৰিবা ওলাওঁতে তই গাত পাতি ললি বুলিহে মোক মাৰা তই দেখিছা কেনে দেখিম মই হালি আছিলো বুলি তই কি বুলি ভাবিছা মোৰ চকু নাক কাণ কি এগলা বন্ধ হৈ আছে তোৰ কাৰণে মই মাৰ খাব লগা হৈছে সেইকাৰণেতো কৈছো সেই হাই চম্পা বুঢ়াক আশা দিবা লাগিব বুজিছা না সেইটো বুঢ়া ৰবচোন ৰব মোক মাতিছা কিয় মাতিছা কিয় মাতিছি গমাই পোৱা না এই সিদিনাখনে আমাক সেই ভুল ঠিক নাকিয়া দিছিল হে কক মই মানে তোমালোকৰ পৰীক্ষা লৈছিলো কিহৰ পৰীক্ষা তোমালোকে নাজানা মই আচলতে তোমালোকৰ প্ৰশিক্ষক হয় সত্যবান যে সত্যবানৰ মই গুৰু সত্যবান ছাৰৰ আপুনি গুৰু
সেইকাৰণে সি মোক দায়িত্ব দিছে য'তে ত'তে যেতিয়াই তেতিয়াই যাকে তাকে পৰীক্ষা ল'বলৈ মাৰ্কশ্বিটত নম্বৰ মইহে দিম হা সঁচাই না সঁচা আকৌ মোৰ এটা সন্দেহ হৈছে যদি সেনাই হল হয় মোৰ লগত আপোনাক কিয় চিনাকি কৰি দিয়া নাই পূৰ্বকটো কৰবাৰ ওৰা গোপন পৰীক্ষক মই সকলোকে জনাই চিনাকি কৰাই দিলে মাৰ্কশ্বিটত বেছি নম্বৰ দিবলৈ মোক ঘোচ নিদিবা জানো স্যার 1 মিনিট রবসুন এই ওই আমি দেখুন স্যারক এতে খোঁজ দি ফেললে মার্কশিট গেলাখানত নাম্বার বাড়ে লবা পারু তাকেই তোৰ কথাটো ময়ো ভাবিছো এই ৰ এটা কাম কৰো মোৰ পকেটত থকা পইচাখিনি আৰু তোৰ হাতত থকা মোবাইলটো দি ফেলে বুঢ়াক পতাও যাওঁ স্যার এখনি লক আমার মার্কশিট গেলাখানত অলপ নাম্বার বাড়ে দক কি তোমালোকে এই যোৰহাটীয়াকৈ গৈ থিয় থিয় ঘোষ দিব ওলাইছা আমাৰ যোৰহাটত কিন্তু তেনেকুৱা নকৰে দেই তেতিয়াহ'লে ঠিক আছে দক মই বহি বহিয়ে দক নেলাগে দিয়া নেলাগে 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 দিয়া এতিয়া হ'ল না স্যার হ'ব হ'ব ইমান জোৰ কৰিছা যেতিয়া কিন্তু কথাটো কাকো নকবা দেই মই এতিয়া কামত ব্যস্ত হওঁ হা আচ্ছা যোগু খুশা মার দিম সারে কি কুশল মনত নাই নাই আই ভুলতে আহি যা সৰুৰ পৰা একেলগে ডাঙৰ হলোতো দে ঠিক আছে যাও আচ্ছা যোগু এই সেইগলা বাদ দি দালিটো গলব না মই কি কর্মশালা রান্ধেনি নাকি হা কি গেলা যে হুদি থাকা তই এই বল টিবেক শেষ হবার হল এপ্লের সত্যবান স্যারের খং উঠফা লাগলি এই বখলে ফেলবো যাও এই যো একেবাৰে ডিঙিটো টানিহে ধৰিছে নহয় এইবিলাক পিন্ধেই পোৱা নাই কি কৰিছ ক্লাছত যোৱা নাই ঐ তহঁতে কি দুদিনতে চব শিকি গলি উস্তাদ হৈ গলি হা এই মই কৈছিলো না স্যারে গালি মারিব বুলি পঠাইনো না পালি না এটা মজাডাল তই হে মই দেখোন লাঞ্চ টাইমত কম বুলি কৈছিলো হাই লাঞ্চ টাইম এতিয়া তহঁত দুটাই আচল কথা কবি মই কিন্তু ভালত বিৰাট ভাল বেয়াত কিন্তু বিৰাট বেয়া আৰু খং উঠিব লাগিলে ঐ জেহিলৰো মোৰ ভয়ত কবি থাকে কি থাকে কপি থাকে মানে এনেকৈ কি থাকে কপি থাকে তই লেডিছ নেকি ভালকৈ দে এনেকৈ দে কি থাকে কপি থাকে কি থাকে কপি থাকে হ'ব এতিয়া তহঁত দুটা আচল কথা ক কবি নে নাই হ'ব স্যার নহ'লে দুয়োকে 2 লাখ মাৰি এক্সপেল কৰি দিম স্যার হেনে নকৰিব আচলতে কথাটো হিহে উঠবা দিছিল এই আপনি যে আমাক থাক পাই দিছি সেই থলখিনি বললে বদলে দিবা লাগে কিয় মানে ছাৰ গোটাই ৰাতি মহৰ কামাৰত অলপো ঘুমাবা নল্লো তাতে আৰু কাষত থকা নালাটোৰ যি ভেক্টা গোট ভাবলিয়ে বমি আহি যায় ছাৰ এই এতে বমি নকৰবি নহলে আমিয়ে চাফা কৰবা লাগব ছাৰ আপুনি হাঁহিছে যি তহঁতৰ কথাবোৰ শুনিয়েই মোৰ হাঁহি উঠি গৈছে ঐ তহঁত দুয়ো চুৰ হয় নে নহয় হয় স্যার আচ্ছা তহঁতক যে মই এনেকুৱা লেতেৰা দুৰ্গন্ধময় পৰিৱেশত থাকিবলৈ দিছো মহৰ কামোৰ খাবলৈ দিছো তাৰো এটা কাৰণ আছে কি স্যার হে শুন চা তহঁতক যে মই এনেকুৱা লেতেৰা দুৰ্গন্ধময় পৰিৱেশত ৰাখিছো তাৰ প্ৰথম কাৰণ হ'ল তহঁত চুৰ দ্বিতীয় কাৰণ হ'ল এনেকুৱা মানে চুৰ কৰিবলৈ গ'লে তেনেকুৱা পৰিৱেশত থাকিব লাগিব নালাগিব নেকি লাগব স্যার তাৰ উপৰিও জেলত নাইবা লকআপত থাকিলেও তেনেকুৱা পৰিৱেশেই পাবি হয়নে নহয় হয় স্যার গতিকে ভিতৰি ষ্ট্ৰং হ'ব লাগিব নে নাই লাগব স্যার আমাৰ মহান উদ্দেশ্যৰ কথা বুজি পোৱা হ'লে তহঁতে এনেকৈ গুৰুত্বপূৰ্ণ ক্লাছবোৰ ক্ষতি নকৰিলেহেঁতেন কিমান কষ্ট কৰি হৰিদাকিয়ালৈ মাতিছো তহঁতে কি বুজিবি অ' ছাৰ মোৰ ভুল হৈছে দিয়ক মাফ কৰি দিয়ক ছাৰ মাপ অ' ছাৰ মাপ হ'ব মাফ কৰি দিছো এতিয়া এটা কাম কৰ তহঁত দুটাক ক্লাছলৈ যা মাৰিলো বাহ এই ছাত্ৰ
চাটটো কিন্তু মস্ত ভাল চাট দে সঁচাই চাটটো কিন্তু তামাম ভাল ও মোৰ আংঠিটো আংঠি দি বুলি কথা ভালো কথা কৈছে ও আংঠি দি এই এক্টিং করবে নালগে তার এক্টিং না থাকে আংঠি দি বুলি কৈছো মই আংঠি কেইটা নিলো আই তই নেন কোনি হা তই নেন কোনি নিব এই এতে তই মই নহয় জেমান আছে গোটাই মাখাইছো বেটা এই এতে চাবি তোকো কেতিয়াবা উঠে লৈ যাব চপ ট্ৰেজেডি ফেলবা নালগে আমাৰ বেলেগৰ পাই হে মাৰি আনছা ক্লাছত যাব লাগে যো তোমাক মাৰ্কেটত নতুনকৈ দেখিছো আগতে কাম কৰিছা না নাই কামৰ কথা কৈছা আজিলৈকে যে কিমানৰ পকেট মাৰিলো আৰু কিমানৰ যে কি কি কৰিলো এই চেণ্ডেল দেখিছা যোৱা পৰখি মাৰি আনিছো কাষ্টমাৰ ফিটিং কৰিয়ে থৈছো এতিয়া এইডাল বিক্ৰী কৰাহে কথা আচ্ছা হয় নেকি মোৰো মাৰ্কেটত যথেষ্ট নাম আছে চকুৰ প্ৰচাৰতে বস্তু নাইকিয়া কৰি দিব পাৰো মোৰ ঘৰত এনেকুৱা কৰ্মশালাৰ চাৰ্টিফিকেট দম লাগি আছে কি কথা কোৱা মইতো এনেকুৱা কৰ্মশালা এইবাৰ প্ৰথম কৰি আছো চাৰ্টিফিকেট নহব পাৰে কিন্তু মাৰ্কেটত ডিমাণ্ড আছে তোমাক দেখিয়ে গম পাইছো তুমি যে কৰ্মশালা কৰা নাই তুমি আজিৰ পৰা মোৰ মতে চলিবা কথা শুনা তাই বুজিছানে নাই বুজিছো আজিৰ পৰা মই তোমাৰ বছ কথাষাৰ মনত ৰাখিবা বছ ওলাবলৈ আহিছে পতংগিয়া ও পতংগিয়া পতংগিয়া কায়ে সুবুৰীৰ পেহা দেখোন পাছে খুট্টি ঘৰত নাই নহয় অফিচত গৈছে খুৰী এৰা কা খুৰীও নাই খুৰী নামঘৰত গৈছে কোনবা অফিচলৈ যাব কোনবা নামঘৰলৈ যাব ইপিনে চুবুৰীটো যে কি হ'বলৈ ধৰিছে সেইবোৰ চাবৰ হ'লে কাৰো আহৰি নাই দে হ'ব দিয়কচোন পেহা আগতে বহি লওকচোন ঐ পেহা কি হৈছে নো কি নাই হোৱা তাকে সোধা কি হোৱা নাই পেহা চুবুৰীত চোৰবিলাকে কৰ্মশালা পাতিছে এতিয়া ঘৰে ঘৰে চোৰ নিৰ্মাণ হ'ব সত্যবানে পাতিছে বাপ্পা ঐ আপোনালোকৰ গুৱাহাটীত এনে ব্যৱস্থা আছে আমাৰ হলি বৰপেটাত নাই দে থোৱাহে তোমাৰ বৰপেটাৰ কথা দেখিলো হয় নহয় বৰপেটাই কেনেকৈ এইবোৰ কাম ৰোধ কৰে কোন গিলাহান কামে এই ৱৰ্কশ্বপ টৰ্কশ্বপবোৰ কেনেকৈ ৰোধ কৰিলে হয় কিয় আপুনি নৰে এনে দেখোন আপুনি কথাই পাৰো মই পাৰো কিন্তু মই কিয় সদায় মাতি থাকিম আৰু দিনবাৰৰো কথা আছে যিকোনো বাৰত মাকো কাম নকৰো গতিকে আহিলে ক'বা মই আহিছিলো বুলি আহোঁ সত্যবাদৰৰ তামাম মাথা আছে কিন্তু চুৰক প্ৰশিক্ষণ পঞ্জিকা দিবাৰ এনে কোৱা নাই গুৱাহাটী দিবাৰ চুৰত তাণ্ডৱ হ'ব বুলি খুটি কৈ কিনে ফণিক ৰাতি এই পহৰা দিয়া কামত লগাব লাগিব Suburi number one.